নমস্কাৰ লৈ আনিছো এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ মানৱ সমাজক লজ্জিত কৰা আন এক ঘটনা সংঘটিত হৈছে আৰু এই ঘটনা সংঘটিত হৈছে শিৱসাগৰত হতিয়া বাপেকে নাবালিকা কিশোৰী এগৰাকী ধৰ্ষণ কৰাৰ অভিযোগ ইতিমধ্যে উত্থাপিত হৈছে আৰু এই ঘটনা সংঘটিত হৈছে শিৱসাগৰত কিশোৰীগৰাকীক যৌন শোষণৰ অভিযোগ উত্থাপিত হৈছে আৰু মানৱ সমাজক লজ্জিত কৰা আন এক ঘটনা সংঘটিত হৈছে হতিয়া বাপেকৰ বিৰুদ্ধে নাবালিকা কিশোৰীক যৌন শোষণৰ অভিযোগ ইতিমধ্যে উত্থাপিত হৈছে আৰু হতিয়া বাপেকৰ নাম বিশ্বজিৎ সৰকাৰ উৰ্ফে ৰাজু বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু বিশ্বজিৎ সৰকাৰ নামৰ ব্যক্তিজন বৰ্তমান পলাতক অৱস্থাত বুলিও জানিব পৰা গৈছে বৰ্তমান ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে বিশ্বজিৎ সৰকাৰৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে বুলিও জানিব পৰা গৈছে আৰু উল্লেখ্য যে হতিয়া বাপেকে ভুক্তভোগী কিশোৰীগৰাকীৰ জ্যেষ্ঠ ভগ্নীকো যৌন শোষণ চলাই আহিছিল বুলিও অভিযোগ উত্থাপিত হৈছে পুনৰবাৰ উল্লেখ কৰিছো মানৱ সমাজক লজ্জান্বিত কৰা আন এক ঘটনা সংঘটিত হৈছে হতিয়া বাপেকৰ বিৰুদ্ধে নাবালিকা কিশোৰীক যৌন শোষণৰ অভিযোগ উত্থাপিত হৈছে আৰু এই হতিয়া বাপেকৰ নাম বিশ্বজিৎ সৰকাৰ উৰ্ফে ৰাজু বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু বিশ্বজিৎ সৰকাৰ বৰ্তমান পলাতক বুলিও জানিব পৰা গৈছে আৰু বৰ্তমান ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে বিশ্বজিৎ সৰকাৰৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে উল্লেখ্য যে হতিয়া বাপেকে ভুক্তভোগী কিশোৰীগৰাকীৰ লগতে জ্যেষ্ঠ ভগ্নীকো যৌন শোষণ চলাই আহিছিল বুলি অভিযোগ ইতিমধ্যে উত্থাপিত হৈছে আৰু ইতিমধ্যে ভাষ্য আছে আগবঢ়াইছো আমি কালি এটা খবৰ পাইছিলোঁ শিৱসাগৰ এগৰাকী কিশোৰীক তেওঁৰ ষ্টেপ ফাদাৰে যৌন নিৰ্যাতন চলাই আজি চাইল্ড লাইন আৰু আমাৰ নৱোদিত সমাজ আৰু আৰক্ষী প্ৰশাসনৰ উদ্যোগত আমি উক্ত কিশোৰগৰাকীক উদ্ধাৰ কৰোঁ। কিশোৰগৰাকীৰ ভাষ্য মতে তেওঁক ষ্টেপ ফাদাৰে তেওঁক যৌন নিৰ্যাতন চলাইছে আৰু আচৰিত বিষয় তেওঁ কিশোৰগৰাকীৰ যিগৰাকী বায়েক তেওঁ কিশোৰী তেওঁকো বহু দিনৰ পৰা যৌন নিৰ্যাতন চলাই আছিলে আৰু বায়েকে সহ্য কৰিব নোৱাৰি তেওঁ ডিব্ৰুগড় জিলালৈ গুচি গ'ল আৰু আমি তাত তেওঁক যেতিয়া কথা পতা হৈছিলে তেতিয়া গম পালোঁ সৰু ভনীয়েককো কোনোবা এঘৰত তেওঁক শিশু শ্ৰমিক হিচাপে কৰ্মৰত কৰি থৈছে আৰু এই কিশোৰীগৰাকীকো কোনোবা ঘৰত মানুহত কাম কৰিব দিছিলে যিহেতু তাইক সেই তাত ভালে আছিল বুলি কৈছিলে কিন্তু ঘৰলৈ আনি আকৌ কাৰোবাৰ ঘৰত কাম কৰিব তেওঁক দিব বিচাৰিছে যিহেতু তেওঁক শিক্ষা অধিকাৰৰ পৰা বঞ্চিত কৰিব বিচাৰিছে স্কুল যাবলৈ তেওঁক নিদিয়ে আৰু মাতৃগৰাকীয়ে যেতিয়া তেওঁক আপত্তি কৰিছিলে কিশোৰী যেন আমি যিজন ষ্টেপ ফাদাৰ তেওঁৰ লগত নুহোঁ তেতিয়া মাতৃগৰাকীয়েও জোৰ কৰিছিলে ষ্টেপ ফাদাৰগৰাকীৰ লগত শুবৰ বাবে সেইকাৰণে আমি আজি শিৱসাগৰ সদৰ আৰক্ষী থানাত ভুক্তভোগীৰ সৈতে এজাহাৰ দাখিল কৰা হৈছে এতিয়া আৰু ইয়াৰ পিছত CWCত হাজিৰ কৰা হ'ব আৰু আমি আশা ৰাখিছোঁ শিৱসাগৰ আৰক্ষী প্ৰশাসনে যিজন কালপিত বিশ্বজিৎ সৰকাৰ তেওঁৰ ওপৰত পক্সো আইন লগাই তেওঁৰ ওপৰত আইনগত ব্যৱস্থা লৈ কঠোৰ শাস্তি বিহিব বুলি আমি আশা ৰাখিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।